তো হেল্ল' এভৰিৱান মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তো আজি মোৰ লগত আছে মুনমুন বেগম। সো মুনমুন হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ ছেকেণ্ড ছেমিষ্টাৰ জুলজি ডিপাৰ্টমেণ্টৰ এজন ষ্টুডেণ্ট আৰু মুনমুনৰ এটা ফেমাছ ব্লগ আছে। তো আই হোপ সকলোৱে চাগে দেখিছে তোমালোকে মুনমুনছ গ্ৰ' উইথ মুনমুন ন অ'কে তাত লাইফষ্টাইল এনেকুৱা দিয়া যায়। চ' আমি আজি ডিছকাছ কৰিম মেইনকৈ যে গুৱাহাটী ইউনিভাৰ্চিটি জুলজি ডিপাৰ্টমেণ্টত কেনেকৈ তোমালোকে ছিটটো পাব সক্ষম হ'বা আৰু মুনমুনে কেনেকৈ প্ৰিপেয়াৰ কৰিছিলে। তাই লাষ্ট 2023 GUPG এতিয়া এণ্ট্ৰেঞ্চ দিছিলে আৰু তাৰ লগতে কটনৰ দিছিলে আৰু ডিব্ৰুগড় দিছিলে। তিনিখনতে মুনমুনে ছিট পাব সক্ষম হৈছিলে আৰু বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটি ছেকেণ্ড ছেমিষ্টাৰ এজন ষ্টুডেণ্ট। চ' ফাৰ্ষ্ট অফ অল স্বাগতম জনাইছোঁ তোমাক আমাৰ ইউটিউব চেনেললৈ। থেংক ইউ। চ' এতিয়া তোমাক মই ফাৰ্ষ্ট যদি কওঁ তুমি এতিয়া প্ৰিপেয়াৰেশ্যন কেনেকৈ কৰিছিলা এতিয়া মানে তুমি তিনিখনতে ছিট পাব সক্ষম হৈছিলা? হয় হয়। কি তোমাৰ মানে তাৰ চিক্ৰেট কি বিকজ মানে এই তিনিখন ইউনিভাৰ্চিটি তুমি ছিট পোৱাৰ? চিক্ৰেট বুলি তেনেকুৱা একো নাই, মানে মই পঢ়িছিলোঁ CUET-ৰ কাৰণে। অ'কে। CUET-ৰ কাৰণে মানে মোৰ প্ৰিপেৰেশ্যনটো হাফ ৱেলৈকে ভালেই আছিল। তাৰপিছত মানে এণ্ড ছেমিষ্টাৰত অকণমান হেক্টিক হৈ যায় যে তেতিয়া মানে CUET-ৰ পঢ়াটো বাদ দিলোঁ। মানে তেতিয়া যদি সেইখিনি টাইমত হয়তো ভালকৈ পঢ়িলে ক্লিয়াৰে হ'লহেঁতেন। তো CUET-ৰ মাৰ্কটো ইমান নাহিলে, কিন্তু যিমানখিনি কৰিছিলোঁ সেইটোৱে মোক মানে বাকীকেইটা এক্সামত বহুত হেল্প কৰিলে। মানে তুমি অনলি CUET-ৰ কাৰণে পঢ়িছিলা? ফাৰ্ষ্ট CUET-ৰ কাৰণে পঢ়িছিলোঁ। এইবোৰ মানে বাকী ষ্টেট ইউনিভাৰ্চিটি ইমান ভবা নাছিলোঁ। যেতিয়া CUET-ৰ এক্সাম দি আহিলোঁ দেখিলোঁ যে ইমান ভাল হোৱা নাই, তো বেলেগটো দিবই লাগিব অবভিয়াছলি। তাৰপিছতে কটনৰ এক্সাম আছিলে। কটনৰ এক্সামলৈকে মানে কনচেপ্টখিনি ঠিকেই আছিলে, কাৰণ পাহৰি যোৱা নাযায়, পটককৈ আছিলে মানে এক্সাম। CUET পিছতে আছিলে? CUET পিছতে কটন আছিল, তাৰপিছত ডিউ আছিল, তাৰপিছত জিউ এক্সাম লাষ্টত অলপ দেৰি আছিলে। কটন আৰু জিউৰ মাজত প্ৰায় 12 দিনমানৰ ডিফাৰেঞ্চ আছিলে, 12-15 দিনমানৰ। তাৰপিছত কটনৰ এক্সামটো দিলোঁ। কটনৰ যদি কোনোবা মানে কটনৰ কথাও যদি মানে দিম বুলি ভাবিছে তো মানে তাৰে পেপাৰখন আছিলে, তাত মানে ষ্টেটমেণ্ট কমেণ্ট সেনেকুৱা টাইপৰ কুৱেশ্যন, এছাৰশ্যন ৰিজনিং, তাৰপিছত যিবিলাক MCQ আছিল সেইবিলাকো মানে এটা স্পেচিফিক এৰিয়াৰ পৰাই আছিল, মানে টপিক বুলি যদি কওঁ লাইক ইক'লজি আছিল, বায়'ডাইভাৰ্চিটি আছিল এণ্ড এনভাইৰমেণ্টেল ছায়েন্স। ইয়াৰ পৰা মানে এটা বহুত বেছি নাম্বাৰৰ কুৱেশ্যন আহিছিল মানে মই লাষ্ট ইয়াৰৰ কথা কৈছোঁ, কাৰণ এইবাৰ কি হ'ব নাজানো, বাট যদি লাষ্ট ইয়াৰৰ যদি হেৰি ল'ব খোজে আৰু তো মানে এটা সেইটো কি ক'লোঁ মই বায়'ডাইভাৰ্চিটি, ইক'লজি এণ্ড এনভাইৰমেণ্টেল ছায়েন্সৰ পৰা বহুত কেইটা নাম্বাৰৰ কুৱেশ্যনছ আহিছিল। তাৰপিছত এছাৰশ্যন ৰিজন আৰু ষ্টেটমেণ্ট কমেণ্টৰ সেইবোৰ অকণমান মিক্স আছিল। যিবোৰ MCQ আছিল সেই তিনিটা টপিকৰ পৰা বহুত বেছি আহিছিল। তাৰপিছত ডিউৰ যদি কথা কওঁ, ডিউৰ কুৱেশ্যনছবোৰ আচলতে মিক্সড আপ আছিল। ডিউৰ লাষ্ট ইয়াৰ এনিমেল কিংডম বুলি এটা চেপ্টাৰ আছে, তাৰ পৰা বহুত কুৱেশ্যনছ আহিছিল, সৰু সৰু কুৱেশ্যন। আৰু ডিউৰ এক্সাম দিলে মানে অকণমান এইটো ধ্যান ৰাখিবা যে মেমৰাইজ কৰিব লগা কুৱেশ্যনছ বহুত আহে। মানে তুমি এনেকুৱা লাইক যদি কুৱেশ্যনছটো নাজানা তো নাজানিবাই, মানে আনচাৰটো কৰিবই নোৱাৰিবা, সেনেকুৱা মুখস্থ কৰা টাইপ। লাইক এটা এনিমেলৰ নাম কৈছে, সেইটো কি হ'ল যদি মই নাজানো তাতে কনচেপ্ট লগাব নোৱাৰা, সেনেকুৱা কুৱেশ্যন বেছি আছিলে। তাৰপিছত যদি জিউৰ কথা কওঁ, জিউৰ কুৱেশ্যন পেপাৰটো ষ্টেণ্ডাৰ্ড লেভেলৰ আছিল। তাতে ইজি কুৱেশ্যন আছিল, মডাৰেট আছিল আৰু টাফ কুৱেশ্যনো আছিল, আৰু কনচেপ্ট বেচিছৰ কুৱেশ্যন অকণমান বেছি আছিলে জিউ। সেইকাৰণে মানে যদি কোনোবা যদি বেচিকটো ষ্ট্ৰং নাই তেনেহ'লে মানে জিউৰ বেচিক আৰু মডাৰেট লেভেলটো যদি ষ্ট্ৰং নাই, জিউৰ এক্সামটোত অকণমান প্ৰব্লেম হ'ব, মানে এনেকুৱা। এতিয়া তোমাৰ কটনত কিমান কুৱেশ্যন আহিছিলে জুলজিত? তোমাৰ কটনত 60 কুৱেশ্যন আছিলে, আৰু ইটছ কুৱেশ্যন কেৰিজ 4 মাৰ্কছ, আৰু নিগেটিভ হ'লে -1 আছিলে। আৰু তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 100 কুৱেশ্যন, জিউত যেনেকৈ 100 ডিব্ৰুগড়টো 100 আৰু এতিয়া তোমাৰ ডিব্ৰুগড় আৰু কটনৰ কুৱেশ্যন পেপাৰ কেইখন পাইছিলা তুমি? প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাইছিলা, চ' সেইকেইটাই তোমাক হেল্প কৰিছিলে নে বাৰু? ডিব্ৰুগড়ত কমন আছিলে, মানে গোটেই নহয়, বহুতখিনি কমন আছিলে, মানে দেখি পেলাই বুজা যায় যে মই এইটো চাইছিলোঁৱে দেখোন এনেকুৱা। মানে কটনত নাছিলে, কটনৰ পেপাৰখন আচলতে মই পোৱা নাছিলোঁ, মই ডিউৰখন পাইছিলোঁ, এনেকৈ ইউটিউব চেনেলে হওক বা ক'ৰবাত চাৰ্চ কৰোঁতে পাইছোঁ, মোৰ চিনাকি তেনেকুৱা নাছিলে। তো ডিউৰখন অকণমান আছিলে চিমিলাৰ, মানে কুৱেশ্যন কমন আহিছে, বাট কটনৰখনত ইমান গম পোৱা নাই মই। তো এতিয়া তোমাৰ আৰু এটা বস্তু, তুমি গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপেৰেশ্যন মানে এক্সামটো যেতিয়া দিছা তেতিয়া মানে CUET পঢ়াখিনি হৈ গৈছে আৰু ডিব্ৰুগড় কটনৰ সেইখিনি দি পূৰা টোটেলি হৈ গৈছে নে তোমাৰ কভাৰ? তো বহুতো মানে এনেকুৱা কুৱেশ্যন এটা থাকে যে আমি CUET কাৰণেতো দিছোঁৱে, এক্সট্ৰাকৈ আমি ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে প্ৰিপেয়াৰ কৰিম, আৰু আই হোপ বহুতে চাগে CUET দিয়াৰ পিছত এতিয়াতো CUET হৈ গ'ল, ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে এক্সট্ৰাকৈ প্ৰিপেৰেশ্যন চলাই আছে। হয়, মানে CUETৰ চিলেবাছখন আচলতে ষ্টেণ্ডাৰ্ড লেভেলৰ চিলেবাছ,
সেইখন যদি পঢ়ে ন মানে ভাল ভাল টপিকবোৰ অলৰেডি কাভাৰ আপ হৈয়ে যায় তাৰপিছত যদি জিউৰ কোনোবা যদি কলেজ জিউৰ আণ্ডাৰত কৰে তেতিয়াহ'লেতো চিলেবাছটো অবভিয়াছলি গমেই পাব তো যিখিনি চিউইটি আণ্ডাৰত নাথাকে সেইখিনি অকণমান থৰ' ৰিডিং কৰিলে হৈ গ'ল কিন্তু মোৰ ডিউৰ আছিল মানে মোৰ কলেজ ডিউৰ আণ্ডাৰত আছিল ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত আছিল সেইকাৰণে মানে মোৰ জিউৰ ইমান আইডিয়া নাছিলে BSc চিলেবাছটো তো সেইকাৰণে মানে মোৰ জিউৰ প্ৰিপাৰেশ্যনটো ইমান খুব ভাল নাছিলে মানে মই চিউইটিত যিমান পঢ়িছিলোঁ সেইখিনিৰে কাভাৰ আপ কৰিছোঁ অ'কে অ'কে ঠিক আছে এতিয়া তাৰপিছত তুমি এতিয়া চিউইটিৰ কাৰণে বা ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে ক'ৰ পৰা তুমি কৰিছিলা পেপাৰ কেইখনটো পালাই আৰু তাৰ বাহিৰে বাকী বেলেগ কিবা চাইছিলা নে তুমি বেলেগ MCQ মেইনলি মই MCQ কথা কৈছোঁ সাধাৰণতে আমাৰ অবজেক্টিভ MCQ বস্তুবিলাক ইমানটো নাথাকে চব থিয়ৰিকে থাকে চাৰিওফালে MCQৰ কিছুমান বুকছ পায় সেইবোৰ চালেও হৈ যায় চিউইটিৰ কাৰণেও জাষ্ট লাইক তোমাৰ এৰিহান্তৰ এখন থাকে আৰু গুপ্তা এনেকুৱা এখন থাকে সেনেকুৱা আৰু সেইবোৰ অকণমান সলভ কৰিলে হৈ যায় ইমান বহুত বেছি কিবা টাফ কুৱেশ্যন নাহে একদমেই নাহে আচলতে প্ৰব্লেমটো আমাৰ কি হয় আমি 6 ছেমিষ্টাৰৰ এক্সাম দি পেলাই এটা গেপ পাই যাওঁ সেইখিনি গেপত যদি নপঢ়োঁ আমি অবভিয়াছলি পাহৰিমেই আৰু ফাৰ্ষ্ট ছেমিষ্টাৰত কি পঢ়িছিলোঁ সেইটো মানে যদি নপঢ়োৱে যদি এই 3টা বছৰত নপঢ়োঁ তো পাহৰিয়ে যাম তো মানে সেইটো কাৰণে প্ৰব্লেমটো হয় যে বেছিক আহিলেও আমি পাহৰি যাওঁ মানে পটককৈ গ্ৰেপ কৰিব নোৱাৰোঁ কুৱেশ্যনটো সেইটো হয় চ' সেইকাৰণে তোমালোকে এতিয়া গম পাইছা যে এতিয়া তোমালোকৰ আই হোপ ডিব্ৰুগড় ইউনিভাৰ্চিটি এক্সামটো শেষ হ'ল তাৰপিছত এতিয়া গুৱাহাটীৰো 5 তাৰিখে শেষ হ'ব তো তাৰপিছত তোমালোকে যে হ'ব আৰু কেইদিনমান ৰৈ ল'ম তেনেকুৱা টাইপত কৰিলে নহ'ব আই গেছ তো তোমালোকে একদম ফুল চুইঙত প্ৰিপেৰেশ্যন কৰা গুৱাহাটী ইউনিভাৰ্চিটিত ডেট দিলে যেতিয়া এতিয়া 9, 10, 11 3 দিন দিয়া আছে এতিয়া আৰু ফৰ্ম ফিল আপ গুৱাহাটী ইউনিভাৰ্চিটি অহা জুন মাহত আহিব জুনৰ ফাৰ্ষ্ট উইক মানত আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি অলৰেডি ফৰ্ম ফিল আপ চলি আছে আই হোপ সকলোৱে চাগে ফৰ্ম ফিল আপ কৰিছে কটনৰো আহিব কিছুদিন পিছত আৰু ডিব্ৰুগড় 6 আৰু 7 তাৰিখে এক্সাম ডেট দিছেই তোমালোকৰ এতিয়া তো এতিয়া তোমাৰ এক্সাম হলত কেনেকৈ তুমি এটেম্প কৰিছিলা এতিয়া তুমি চব ৰেডি তোমাৰ পঢ়াত ছাপ'জ মই এটা এজামশ্যন কৰিছোঁ মই চব তোমাৰ পঢ়া ৰেডি ইটছ এণ্ড এভৰিথিং ইউ ন তুমি এক্সাম হলত যদি ভুল কৰি দিয়া এক্সাম হলত যদি তুমি নাৰ্ভাছ হৈ যোৱা এক্সাম হলত যদি তুমি ভাল কৰিব নোৱাৰা তেতিয়াহ'লে এক্সামটো তোমাৰ বেয়া হ'ব অবভিয়াছলি তোমাৰ এইটো এটা ডাঙৰ মানে কথা আৰু যে আমি বহুত পঢ়োঁ কনচেপ্টটো ক্লিয়াৰ থাকে এক্সিকিউট কৰিব নোৱাৰে বহুত চিলি মিষ্টেক কৰোঁ সেইটো প্ৰব্লেম মোৰ বহুত বেছি হয় সেইকাৰণে মানে জিউৰ অকণমান মাৰ্কছটো কমি গৈছে মানে চিলি মিষ্টেকটো মানে কম কৰিবৰ কাৰণে প্ৰেক্টিচ কৰিব লাগে আৰু প্ৰেক্টিচ হয় MCQ কৰিলে হৈ যায় MCQ প্ৰেক্টিচ কৰিলে মানে তেতিয়া মানে অকণমান হেবিট থাকে যে MCQৰ লগত ডিল কৰা তো তেতিয়া এক্সাম হলত মানে ইমান প্ৰব্লেম নহয় আৰু চ' সেইকাৰণে তোমালোকে এই বস্তুখিনি কৰা ভালকৈ প্ৰিপেৰেশ্যন কৰা আৰু তোমাৰ এতিয়া লাষ্ট তুমি কিবা ক'ব বিচাৰা ষ্টুডেণ্টসকলক যিসকলে এতিয়া প্ৰিপেয়াৰ কৰি আছে লাষ্ট 1 মান্থত আমাৰ হাতত খুব বেছি 1.5 মাহ নাই চাগে 1 মাহ 10 দিন 15 দিন বা 1 মাহে ধৰিছোঁ মই এতিয়া এই 1 মাহৰ ষ্টুডেণ্টখিনিক কি কৰিলে বেছি মানে তাহাঁতে ছিট পোৱাৰ পচিবিলিটিটো বাঢ়ি যাব তাহাঁতৰ যদি তোমালোকে আগৰ পৰা প্ৰিপেৰেশ্যন ভালে আছে তেনেহ'লে এই 1 মান্থত ৰিভিজন দিয়া আৰু যদি প্ৰিপেৰেশ্যন খুব বেছি ভাল এটা নাই তেনেহ'লে যিবোৰ ইজি টপিক আছে লাইক এনিমেল কিংডম হওক বা ইক'লজি ৱাইল্ড লাইফ হওক এনভাইৰমেণ্টেল হওক ইভলিউশ্যন হওক এইবোৰ থৰ' ৰিডিং কৰা এইবোৰৰ পৰা কুৱেশ্যন ইজি আহে কিন্তু মানে তুমি যদি থৰ' ৰিডিং নকৰা নামবোৰ পাহৰি যাবা সৰু ইনফৰ্মেশ্যন পাহৰি যাবা সেইবোৰ থৰ' ৰিডিং কৰা আৰু মডাৰেট লেভেলৰ কনচেপ্টবোৰ মানে ক্লিয়াৰ কৰিব চোৱা আৰু টাফবোৰ যদি টাইম পোৱা টাফবোৰ চাবা কাৰণ ইজি আৰু মডাৰেট বেছি থাকে কুৱেশ্যনছ তো সেইখিনি কাভাৰ আপ কৰিলে বহুত কাভাৰ হৈ যায় চ' সেইকাৰণে ভালকৈ তোমালোকে প্ৰিপেয়াৰ কৰা আৰু এতিয়া তোমালোকৰ হাতত 1 মাহ আছে এই 1 মাহ নেৰানেপেৰা চেষ্টা কৰিলে তোমালোকৰ ড্ৰিম ইউনিভাৰ্চিটিখন ক্ৰেক কৰিব সক্ষম হ'বা আৰু জুলজি ডিপাৰ্টমেণ্টত তোমালোকে অহাৰ পিছত মুনমুন বাক থেংকছ এটা দিবা আৰু মুনমুন বা তোমালোকে চেনেলটো চেক আউট কৰিবা মেনশ্যনো আছে তোমালোকৰ ডেছক্ৰিপশ্যনটো আছে গোটেই তোমালোকৰ ইউনিভাৰ্চিটি আৰু বহুতখিনি ইনচাইটছ জুলজিও তোমাৰ দিয়া আছে এতিয়া তো এইখিনিও পাবা আৰু এটা স্পেচিয়েল কথা ক'ব বিচাৰিছোঁ আমি এটা কোৰ্চ জুলজি চলি আছে যোৱা এপ্ৰিল মাহৰ পৰা সেই কোৰ্চটো তোমালোকৰ এতিয়া এনৰোল কৰিব পাৰিবা আৰু ৰিচেণ্টকৈ যোৱা 3 দিনমানৰ আগত আমাৰ প্ৰাইচ ড্ৰপ কৰি দিয়া গৈছে আমাৰ এতিয়া কোৰ্চটোৰ চ' আগতে আমাৰ 2200 আছিলে এতিয়া আমি 1300লৈ আমি কোৰ্চটো লৈ আনিছোঁ যাতে সকলোৰে সুবিধা হয় এই 1 মাহ 1.5 মাহ সকলোৱে যাতে ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰে আমাৰ ৰেগুলাৰ ক্লাছ চলি আছে এপ্ৰিল মাহৰ পৰা সেই এপ্ৰিল মাহৰ ক্লাছখিনি ৰেকৰ্ডিং তোমালোকে পাই যাবা উইথ ডেট তোমালোকে ষ্টাডি মেটেৰিয়েল ইটছ এণ্ড এভৰিথিং পাবা তোমালোকে আৰু টু দি পইণ্ট যাতে তোমালোকে বহুতখিনি লষ্ট হৈ থাকে ডাইৰেকশ্যনলেছ হৈ থাকে সেইখিনি যাতে তোমালোকৰ নহয় টু দি পইণ্ট আৰু স্পেচিয়েল মেণ্টৰ আছে আমাৰ মনীষ মিশ্ৰা ছাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ জুলজি PhD স্কলাৰ হয় আৰু আমাৰ উদ্দীপ্ত বৰঠাকুৰ ছাৰ আছে স্পেচিয়েল মেণ্টৰ তেখেতে গুৱাহাটী ইউনিভাৰ্চিটি বটানী ডিপাৰ্টমেণ্টৰ PhD স্কলাৰ হয়
তো দুজন ছাৰে তোমালোকক টুডি থৰলি গাইড কৰি আছে এণ্ট্ৰেঞ্চলৈকে আৰু আমাৰ মক টেষ্টটো কণ্ডাক্ট কৰা যাব তাত আৰু ভালকৈ তোমালোকে প্ৰিপেয়াৰ কৰিলে হ'ল এইকেইদিন ঠিক আছে এণ্ড থেংকছ এ লট মুনমুন ভিডিঅ'টোৰ বহুত ধুনীয়াকৈ ইহঁতে গম পালে এতিয়া কটনৰ ইনচাইটছ আহিলে ডিব্ৰুগড়ৰ কথা গম পালে তোমাৰ এতিয়া চ' নেক্সট ভিডিঅ'ত সকলোকে লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফৰ্ম ফিল আপ ৰিলেটেড গোটেইখিনি বস্তু মই তোমালোকক জনাই থাকিম থেংকছ এ লট